নমস্কাৰ আজি হৈছে 24 এপ্ৰিল গোটেই খবৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অৱশেষত জামিন লাভ কৰিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা হয় আপুনি ঠিকই শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনেকুৱা কিছুমান মন্তব্য যি মন্তব্যই আপোনাক চিন্তিত কৰি তুলিব হয় আপুনি ঠিকই শুনিছে মিয়া মুছলমানক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য যি মন্তব্য প্ৰতিজন অসমীয়াই জনাটো বহুত জৰুৰী গতিকে এই ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব হয় জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভিডিঅ'টিৰ কমেণ্টত আকৌ এবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব বলক আগবাঢ়িছোঁ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ মুখত এনেকুৱা কিছুমান মন্তব্য যি মন্তব্য শুনিলে আপোনাৰ চকু কপালত উঠিব জুবিন গাৰ্গক কোনো জোৰ জবৰদস্তি ছিংগাপুৰলৈ লৈ যোৱা নাই জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই চৰকাৰৰ হাতত গতিকে ন্যায় আমাৰো লাগে আৰু বহুত কেইটা মন্তব্য অনিতা ডেকা মহন্তৰ মুখত অৱশেষত অন্ত পৰিল শ্যামকানু মহন্তৰ জামিনৰ শুনানি 30 এপ্ৰিলত ৰায়দান দিয়া হ'ব শ্যামকানু মহন্তৰ উকিলে অধিবক্তাই কি মন্তব্য কৰিলে সবিশেষ জনাইছোঁ তাৰ লগতে অনিতা ডেকা মহন্তৰ মুখৰো কেইবাটাও মন্তব্য আপোনালোকক জনাবলৈ যত্ন কৰিম আদালতত সম্পন্ন শ্যামকানুৰ জামিনৰ শুনানি শ্যামকানু মহন্তৰ হৈ আদালতত যুক্তি দিলে অধিবক্তাই 30 এপ্ৰিলত হ'ব শ্যামকানু জামিনৰ চূড়ান্ত ৰায়দান কাইলৈ আদালতত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি আজি পুনৰ জামিন আবেদন কৰিলে সিদ্ধাৰ্থই পূৰ্বৰ বিসংগতিৰ বাবে আজি পুনৰ জামিন আবেদন আদালতত সম্পূৰ্ণ হৈছে শ্যামকানু মহন্তৰ জামিনৰ শুনানি 30 এপ্ৰিলত হ'ব শ্যামকানু মহন্তৰ জামিনৰ চূড়ান্ত ৰায়দান কিন্তু তাৰ আগতে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সবিশেষ জনাইছোঁ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ মুখত কেইবাটাও মন্তব্য জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই শ্যামকানু মহন্তই জামিন পাব বুলি আশাবাদী তাৰ লগতে কৰিছে কেইবাটাও মন্তব্য শ্যামকানু মহন্তই জামিন পাব বুলি আমি আশাবাদী শ্যামকানুৰ লগত প্ৰতিটো মুহূৰ্তত আছিল জুবিন গাৰ্গ 7 মাহ জেলত থকাটো একেবাৰে সহজ কথা নহয় জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই মই দুখ কাকো নিদিওঁ জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু আছিল শ্যামকানু মহন্ত শ্যামকানু মহন্তক প্ৰতিটো কামত সমৰ্থন কৰিছিল জুবিন গাৰ্গে ৰাইজলৈ কাতৰ আহ্বান হিংসা এৰক খং এৰক হিংসা খঙেৰে একো সমাধান নহয় মৰম চেনেহ ঘূৰাই আনক অসমৰ ৰাইজে অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গ আমাৰ বাবে ডাঙৰ সত্তা আছিল সৃষ্টিশীলতাৰ মাজেৰে জুবিন গাৰ্গৰ আদৰ্শক আগবঢ়াই নিব লাগিব জুবিন নতুন নতুন মিউজিক বনাব লাগিব প্ৰতিক্ৰিয়া শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাৰ শ্যামকানু মহন্তই জামিন পাব বুলি আমি আশাবাদী বুলি মন্তব্য শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ আপোনালোকৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া আগবাঢ়িছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেইবাটাও বিস্ফোৰক মন্তব্যৰ ফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৱধান বাণী সাৱধান বাংলাদেশী মিয়া সীমান্তৰ কাইটীয়া তাঁৰত থাকিব কাৰেণ্ট কানেকশ্যন হয় ইয়াৰ লগতে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায় ভিডিঅ'টি অলপ স্কিপ নকৰিব সীমান্তৰ কাইটীয়া তাঁৰ পাৰ হৈ আহিব নোৱাৰিব বাংলাদেশী এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সীমান্তৰ কাইটীয়া তাঁৰত থাকিব কাৰেণ্টৰ কানেকশ্যন বাংলাদেশী মিয়াক সতৰ্ক কৰি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী মিয়াক লাথ মাৰি মাৰি খেদিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কাইটীয়া তাঁৰত কাৰেণ্ট লগাই দিয়া হ'ব কোনোবা আহিলেই সীমান্ততে শেষ হৈ যাব এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য